আকৌ এটা শৰ্ট ভিডিঅ' বস্তালৈ চিলাই খাব পৰা। আৰু আজি চাব খুব ধুনীয়াকৈ এযোৰমান পিয়ৰ টচৰ হেভি যোৰা লৈ আহিছোঁ, একদম প্ৰিমিয়াম কোৱালিটিত থাকিব, একেবাৰে ব্ৰাইডেল ছেট হ'ব। ডিজাইনটো চাব খুব ধুনীয়া হয়, একদম নিউ ডিজাইন। আৰু ইয়াৰে এইটো ডিজাইনে মই এগৰাকী ক্লায়েণ্টে লৈছিলে আৰু মই তাৰ ভিডিঅ' দিছিলোঁ, মানে ফটো লগাইছিলোঁ। আৰু আচলতে সেই কাপোৰযোৰ খুব অৰ্ডাৰ আহিছিলে আৰু এই কাপোৰযোৰ আমি আকৌ আপোনালোকৰ কাৰণে বনাই লৈ আহিছোঁ, যিহেতু বহুতে অৰ্ডাৰ কৰিছিলে। একেবাৰে কয় নাই, ব্ৰাইডেল হিচাপে এই কাপোৰযোৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ কালাৰটো চাব, একদম মুগা কালাৰত আহিছে, খুব ধুনীয়া হয়। মুগা কালাৰ টেক্সাৰত বনোৱা হৈছে, ব্লেক বাই গল্ডেন টচ, যিটো মুগা কালাৰ টাইপৰ আহে। আৰু ইয়াৰ আচলটো দেখিছেনে কিমান হেভিকে থাকিব, কামখিনি খুব ধুনীয়া হয়। আৰু মাজৰ বুটাটো একদম সৰু সৰুকে দিয়া হৈছে, আচলখিনি যথেষ্ট হেভি ৱৰ্কত থাকিব, সম্পূৰ্ণ চিল্ক মাৰ্কযুক্ত টচ হ'ব। এইখিনি খুব ধুনীয়া কোৱালিটিত বনোৱা হৈছে এইখিনি। আৰু মেখেলা চাব খুব ধুনীয়া হয়, ওপৰলৈকে কাম থাকিব। মেখেলাখন ৰেডি আছে আৰু চাদৰ চাইড পাৰি লগোৱাই আছে, আপোনালোকে দহিটো কৰিলে ধুনীয়াকৈ পিন্ধিব পাৰিব কাপোৰযোৰ। একদম হেভি যোৰা হয়। আৰু ইয়াৰে ব্লাউজ পিচটো দেখাইছোঁ, এইটো আহিব ব্লাউজ পিচটো একদম চিম্পুলকৈ ৰখা হৈছে কাপোৰযোৰ। এইটো আহিব ব্লাউজ পিচ। আৰু ইয়াৰ কোৱালিটিটো আপোনালোকে জানেই, আৰু এইখিনি টচৰ কোৱালিটি খুব ধুনীয়া হয়, একেবাৰে ব্ৰেণ্ডেড কোৱালিটি বুলি ক'ব লাগিব। আৰু এই কাপোৰ যদি আপোনালোকৰ ভাল লাগে, পচন্দৰ ভিতৰত পৰে, তেনেহ'লে স্ক্ৰীণত যিটো নাম্বাৰ আহি আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব যদি ল'ব বিচাৰে। নেক্সট এইটো এযোৰ দেখাইছোঁ, এইটো এটা চাব, গোটেই তিনিযোৰ মই ব্ৰাইডেল ছেটে লৈ আহিছোঁ, যিহেতু এইখিনি একদম টচৰ মানে আপোনাৰ হেভি কোৱালিটিত আহিব। আৰু যিটো আপোনাৰ মুগাৰ কাপোৰ এযোৰ ল'বলৈ মানুহৰ বহুত বাজেট বেছি হৈ যায়গৈ, সেইটো হিচাপত আপোনালোকে 10,000 মানে একদম ভিতৰতে এনেকুৱা ধৰণৰ কাপোৰ ল'ব পাৰে। একেবাৰে ব্ৰাইডেল দেখে, এইখিনি খুব ধুনীয়া হয়, একদম মুগা টেক্সাৰত বনোৱা হৈছে। কালাৰটো দেখিছে, এযোৰ ডিজাইনটো বেলেগ হ'ব, ইয়াতে গ্ৰীণ আৰু কপাৰ ৱৰ্ক আৰু ৰেডত কাম কৰা হৈছে। আৰু ইয়াৰ পাৰিকেইটা চাব খুব ধুনীয়াকৈ এনেধৰণে মিনা ৱৰ্কত দুটা কালাৰত কৰা হৈছে, খুব ধুনীয়া হয় পাৰি ডিজাইনটো। আৰু গোটেই গাতে সৰু সৰুকৈ বুটা থাকিব, আচলটো এইখনৰো হেভি আহিব। আৰু লগত থাকিব এখন মেখেলা ৰেডি টু ৱেৰ আছে, সেইখন আহিব ওপৰলৈকে। আঁঠুত দেখিছেনে যথেষ্টখিনি ওপৰলৈকে কাম কৰা হৈছে। আৰু এটা থাকিব ইয়াৰ ব্লাউজ পিচ, ইয়াৰ ব্লাউজ পিচটো হেভি হ'ব। আৰু এইটো ডিজাইন আমি এগৰাকী সৰু ব্ৰাইডেলক দেখাইছিলোঁ, লগাই মানে ফটো দিছিলোঁ পেজত, আৰু সকলোৱে কাপোৰযোৰ বিচাৰি আছিলে। আৰু এই কাপোৰ যদি এটা নতুন আকৌ আহিছে এটা পিচ, যদি ল'ব বিচাৰে তেনেহ'লে আমাক হোৱাটছআপত কণ্টেক্ট কৰিব, একদম হেভি পিচ হয়। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে। আমাৰ ফোন নাম্বাৰ যিটো স্ক্ৰীণত দিয়াই আছে, আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিব। নেক্সট এটা পিচ দেখাইছোঁ, এইটো এটা চাব, পিংক এটা আছে, ডিজাইনটো অকণমান ছেমে হয়, কিন্তু কালাৰ কম্বিনেশ্যন অকণমান বেলেগ আহিব। ইয়াতে পিংক আৰু গ্ৰীণ মেৰুনত কাম কৰা হৈছে, দেখিছে। এইটো এটা ডিজাইন খুব ধুনীয়া হয়, পিংক মিনা ৱৰ্কত থাকিব। আৰু ইয়াৰে মাজৰ কামখিনি একদম সৰু সৰুকৈ তিনিটা কালাৰতে কৰা হৈছে, একদম সৰু সৰুকৈ দিয়া হৈছে। আৰু ইয়াৰ চাইড পাৰি এইযোৰ চাইড পাৰিকেইটা লগোৱা নাই, চাইড পাৰিকেইটা লগাই দিলে ইয়াৰ লুকছটো বহুত ধুনীয়া আহে। এইকেইটা আহিব ইয়াৰ চাইড পাৰি, খুব ধুনীয়া হয় কাপোৰযোৰ, একদম হেভি ব্ৰাইডেল ছেট আহিব। আৰু লগত থাকিব ইয়াৰো মেখেলাখন হেভিয়ে আহিব। এখন আহিব চাব মেখেলা, এটা ৰাণী পিংক আৰু মেৰুন। ইয়াৰ মেৰুনটো কিন্তু একদম অকণ ডাৰ্ক মেৰুন টাইপৰ নহয়, অকণ মেজেণ্টা টাইপৰ কালাৰটো আহিছে, দেখিছে খুব ধুনীয়া এটা কালাৰ হয়, ৰঙচুৱা যিটো মেৰুন হয়। আৰু এইটো আহিব খুব ধুনীয়া ব্লাউজৰ পিচটো চিম্পুলতে কৰা হৈছে, যিহেতু কাপোৰযোৰ হেভি হয়। আৰু এই কাপোৰ যদি আপোনালোকৰ ভাল লাগে, পচন্দৰ ভিতৰত পৰে, স্ক্ৰীনশ্বট লৈ হোৱাটছআপত আপোনালোকে কণ্টেক্ট কৰিব। এইযোৰ কাপোৰ খুব ধুনীয়া হয়, যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিব। থেংক ইউ।